বিজনী সমষ্টি বিষ্ণুপুৰ অঞ্চলৰ দলংঝাৰ গাঁৱৰ সাতমহীয়া কেঁচুৱা জটিল ৰোগত আক্ৰান্ত হৈ মৃত্যুৰ সৈতে যুঁজি আছে। দলংঝাৰ গাঁৱৰ যোগেশ দাসৰ একমাত্ৰ কণমানি কেঁচুৱা আয়ুষ্মান দাস জটিল ৰোগত আক্ৰান্ত হৈ প্ৰথম অৱস্থাত বঙাইগাঁও লোৱাৰ আছাম হস্পিটেলত ভৰ্তি কৰোৱা হৈছিল যদিও পিছৰ পৰ্যায়ত গুৱাহাটী GMCHত ভৰ্তি কৰি চিকিৎসা কৰিছিল। কিডনী সমস্যাৰ থকাৰ বাবে সোণাপুৰ কিডনী হস্পিটেলত অস্ত্ৰোপচাৰ কৰি আকৌ গুৱাহাটী GMCHত ভৰ্তি কৰি চিকিৎসা প্ৰদান কৰি আছে। জটিল ৰোগত আক্ৰান্ত হোৱা সাতমহীয়া কেঁচুৱাটোৰ খবৰ পাই বিধায়ক অৰূপ কুমাৰ দেৰ তাৎক্ষণিকভাৱে চিকিৎসাৰ আৰ্থিক সাহায্য আগবঢ়ায়। ইপিনে কেঁচুৱাটোৰ যাৱতীয় চিকিৎসাৰ দায়িত্ব বহন কৰিব বিধায়ক অৰূপ কুমাৰ দে। বিধায়ক অৰূপ কুমাৰ দেৰ নিজৰ গাঁঠিৰ ধনেৰে জটিল ৰোগত আক্ৰান্ত হোৱা বিজনী সমষ্টিৰ কেইবাগৰাকী অসুস্থ ৰোগীক গুৱাহাটী, পাটনা, বাংগালোৰ, চেন্নাই আদি বিভিন্ন হস্পিটেলত ভৰ্তি কৰি উপযুক্ত চিকিৎসা প্ৰদান কৰি সুস্থ হৈ নিজৰ ঘৰলৈ পঠোৱাৰ ব্যৱস্থা কৰি দিয়ে বিধায়কগৰাকীয়ে। বিধায়কজনৰ এনে পদক্ষেপক ধন্যবাদ জনাই সমষ্টিবাসীৰ ৰাইজৰ লগতে ভুক্তভোগী পৰিয়ালৰ লোকে। বিজনীৰ খৰভোগৰ পৰা ৰমেশ তালুকদাৰৰ ৰিপৰ্ট। আয়ুষ্মান দেউতাৰ নাম কি আছিলে? এইটো ঘৰতে থাকে। কি গাঁও এইটো? দুইলংজাৰ না? মানে কি কাম কৰে তেওঁ? একচুৱেলি ৰঙিয়াত কাৰিকৰী কাম কৰিছিলে চাহ দোকানত। হয় হয়। কিন্তু এতিয়া 4 মাহ ধৰি সি নিজে ঘৰত আছে ল'ৰাটোৰ চিকিৎসাৰ কাৰণে। মানে ঘৰত অসুবিধা হৈ থাকে সেইকাৰণে কাম বন কৰিব পৰা নাই। এতিয়া যি মাটি বিক্ৰী আছিল এইগিলাটো বিক্ৰী কৰি শেষ। আমি ৰাইজৰ পৰা যিমান পাৰোঁ সিমান সহায় সহযোগ কৰিলোঁ। ৰাইজেও দি আছে অজস্ৰ ফেচবুকত দিয়াৰ কাৰণে। তাৰপিছত আমি এইটোৱে আশা কৰোঁ মানে ছাৰে যদি অলপ কেঁচুৱাটোৰ ফালে মুখ পিনি চাই অলপ সহায় সহযোগ কৰি দিয়ে নিশ্চয় ভাল পাম। আগত 19,000 দিছে বুলি শুনি পাইছোঁ। বৰ্তমান মানে আমাৰ উন্নত চিকিৎসা লাগে আৰু উন্নত চিকিৎসা কৰি যাতে ল'ৰাটোক কিভাৱে সুস্থ কৰা যায় সেইটো যদি ছাৰে কৰি দিয়ে ৰাইজে আমি এইটোৱে কামনা কৰোঁ। ছাৰৰ ল'ৰাটোক আমাৰ উন্নত মানৰ চিকিৎসা কৰি যাতে সুস্থ কৰি দিয়ে এইটোৱে আমি জ্ঞাপন কৰিছোঁ। তাতোতো এতিয়া আমিতো আৰু কেনেকৈ ক'ম, ডক্টৰহে জানিব কি হৈছে, কিবা হোৱা নাই। পেচাবৰ প্ৰব্লেম বুলি কৈ আছে, কোৱাতে খালি পেটটো খালি ফুলি যায় পিছত অপাৰেশ্যন কৰিল। এতিয়াতো বহুত পইচাৰ দৰকাৰ না? বহুত পইচাৰ দৰকাৰ। মানে পৰিয়ালটো একদম দুখীয়া পৰিয়াল। ঘৰটো বিক্ৰী কৰিলে। ইয়াতো বিক্ৰী কৰি গোটেইখিনি। নমস্কাৰ, মই যোগেশ দাস, বিষ্ণুপুৰ 4 নং দলংঝাৰ বিজনী সমষ্টিৰ। মোৰ ল'ৰাটো জটিল ৰোগত আক্ৰান্ত, পেচাবৰ ইনফেকশ্যন। অৰূপ দে ছাৰ মোক বহুত সহায় কৰিছে আৰু বহুত সহায় কৰি আছে এতিয়ালৈকে। অৰূপ দে ছাৰ মোক আগন্ত 2 মাহৰ পৰা বহুত সহায় কৰিছে। আগতে এবাৰ লগ ধৰিছিল, ছাৰে টকা দিছে, কৈছে যোৱা তুমি টেষ্ট ফেষ্ট কৰি নিয়া। পিছত আকৌ লগ পাইছিলোঁ, ছাৰে আকৌ টকা দিছে তুমি হস্পিটেলত এডমিট কৰা। তেতিয়া 15,000 টকা দিছে, আগতো টকা দিছে ছাৰ মোক বহুত হেল্প কৰি আছে। এতিয়া মই এইটোৱে আশা কৰোঁ যাতে ছাৰ মোৰ ল'ৰাটোক, অৰূপ দে কুমাৰ ছাৰে যাতে মোৰ ল'ৰাটোক ভাল কৰি দিয়ে, সুস্থ কৰি দিয়ে। মই এইটোৱে আশা, ছাৰৰ প্ৰতি অনুৰোধ। আৰু ছাৰ মোক মানে সহায় বহুত কৰি আছে, খবৰ লৈ থাকে ছাৰ, বহুত কথা বতৰা এটা হৈ থাকে ছাৰৰ লগত। এতিয়া মানে মই সোণাপুৰ কিডনী হস্পিটেলত ট্ৰিটমেণ্ট কৰিছিলোঁ, বহুত টকা খৰচ হ'ল। ছোৱালীটো সমান মানে অপাৰেশ্যন হৈও আজিলৈ সেনেকুৱা সুস্থ হোৱা নাই। এতিয়া ছাৰ যদি পাৰে, যদি কিবা উন্নত চিকিৎসা যদি কৰি দিব পাৰে ছাৰ, এইটো আশা থাকিল মোৰ ল'ৰাটো মোক সকলোৱে চাই যাতে ছাৰ যাতে মোৰ ল'ৰাটোক যাতে সুস্থ কৰি দিয়ে, এইটোৱে মোৰ আশা ছাৰৰ প্ৰতি। মোৰ ল'ৰাটোক যাতে ভাল কৰি দিয়ে এইটোৱে আশা। লগত হিমন্ত মামা যাতে লগত ছাৰক যাতে যোগদান কৰে এইটো মই আশা কৰোঁ। মোৰ ৰমেশ তালুকদাৰৰ টীমটোৱে মোক বহুত সহায় কৰি আছে। সেইকাৰণে মই আহ্বান কৰি আছোঁ বিধায়ক অৰূপ কুমাৰ দে, লগতে মামা হিমন্ত বিশ্ব শৰ্মা আৰু আমাৰ হাংৰা মহিলা বিজেপিৰ যাতে মোক সহায় কৰে, মোৰ ল'ৰাটোৰ মুখৰ ফালে চাই মোক যাতে ফিৰে দিয়ে, এইটো মই আহ্বান কৰি আছোঁ। যাতে মোক সবাই উপকাৰ কৰে। এনেও আমাৰ বিধায়ক অৰূপ কুমাৰ দে মোৰ লগত আছে, এই অবধি মানে এতিয়ালৈকে আছে। বহুত মোৰ লগত আলাপনো চলি আছে, মানে চাই আছে। মানে পিছত মানে উচ্চ মানে ভাল ট্ৰিটমেণ্ট যাতে মোৰ ল'ৰাটোক পায় এইটো মই আশা ৰাখিছোঁ। তাৰ নাম হ'ল যোগেশ দাস। তাৰপিছত ল'ৰাটো মানে বেমাৰ হৈ আছে। কি নাম ল'ৰাটো? ল'ৰাটো হ'ল আয়ুষ্মান দাস। আয়ুষ্মান দাস। কেইবছৰ হৈছে? এই 7 মাহ। 7 মাহ। ক'ত লৈছে?
এইটো ফাৰ্ষ্টত লৈছিল লোৱাৰ আছামত। কি বেমাৰ কি তেওঁ? বেমাৰটো মানে পেচাবৰ ডিষ্টাৰ্ব হৈ কিনে এইবাৰ কিডনীটো মানে পেচাব নহ'লে তো কিডনীটো হেৰি পৰে, প্ৰেছাৰটো পৰে, কিডনীটো বোলে ফুলি আছে এতিয়া। সেইটো কাৰণে এতিয়া লোৱাৰ আছামত নি কিনে এইবাৰ আকৌ নেল জি এম চিত নি কিনে তাতে আকৌ মানে বেছি হৈ গ'ল। বেছি হোৱাতে আকৌ মানে সোণাপুৰত কিডনী হস্পিটেল লৈ গ'ল। এতিয়া ক'ত আছে? এতিয়া আকৌ তাৰে পৰা অৱচন্দন কৰি আকৌ মানে হেৰিত জি এম চিত আনিল। পইচা নাই তাতে থাকিবৰ কাৰণে। এতিয়া কোনোবাই সহায় কৰিছে নেকি আপোনালোকক? সহায় কৰিছে আমাৰ বিধায়ক অৰুণ কুমাৰ দে 19,000 টকাটো দিছিল আৰু কি 19,000টো দিছে। দিয়াটো কৈছে যে এইটো লৈ যা, তাৰপিছত মই এইটো ট্ৰিটমেণ্টটো কৰি দিম বুলি কৈছিল। আৰু মানে শুনা পাইছোঁ আমাৰ বিধায়ক অৰুণ কুমাৰ দে মানে ক'ত লৈ যাব লাগে, চেন্নাই কাৰণে ক'ত লৈ যাব লাগে, এইটো অলপ শুনা পাইছোঁ মানুহৰ মুখত। এইটো হেল্প কৰিব বুলি আমি শুনা পাইছোঁ। আমি শুনা পাইছোঁ মানে সোমাই আছে, বহুত মানুহে মানে স্কেনত পইচাটো সোমাই দি আছে। তাৰপিছত বিধায়কৰ হেৰিত আমি ধন্যবাদ জনাইছোঁ। আপোনাৰ নাম কি? 4 নং দলংজাত। আপোনাৰ কি হয়? মোৰ ভাগিন হয়, ভাগিনৰ ল'ৰা ভাগিনৰ ল'ৰা। ভাগিনৰ নাম কি? যোগেশ দাস। কিমান দিন হ'ল বেমাৰটো হৈছে? বেমাৰটো 4 মাহ ধৰে, 5 মাহ মানে অলপ হৈ আছিলে, 4 মাহৰ মানে বেছি হৈ আছে। বহুত দিন পৰি 4 মাহ ধৰি জটিল ৰোগত আক্ৰান্ত হৈ আছে। মাটি ভিটি যি আছিল চব বিক্ৰী কৰি শেষ। ৰাইজে সাহায্য তুলি দিছে আৰু বিভিন্নজনে স্কেনাৰত পইচা দি আছে। কিন্তু এতিয়া উন্নত মানৰ চিকিৎসাৰ প্ৰয়োজন। আমি অৰূপ কুমাৰ ছাৰক ডাঙৰীয়াক জনাওঁ যে উন্নত মানৰ চিকিৎসা কৰি ল'ৰাটোক সুস্থ কৰি দিয়ে, এইটোৱে আমাৰ কৃতজ্ঞতা থাকিল। সহায় কৰিছে, 19,000 টকা দিছে আৰু দিব বুলি শুনিছোঁ। উন্নত মানৰ চিকিৎসা কৰিব, ইয়াৰ কাৰণে বিধায়কক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু যিবিলাক ৰাইজসকলে স্কেনাৰত পইচা দি আছে সেইবিলাকক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। ঘৰটো চাব একদম দুখীয়া ঘৰৰ ল'ৰা হয় আৰু একদম অৱস্থা পাতি নাই, কাম কৰি খায় বাহিৰত। এতিয়া জটিল ৰোগৰ আক্ৰান্ত হৈ আছে কাৰণে ক'তবা যাব পৰা নাই, চলিব পৰা নাই। এতিয়া অৰূপ কুমাৰ দে ডাঙৰীয়াক উন্নত মানৰ চিকিৎসাৰ কাৰণে অনুৰোধ কৰিছোঁ।